নিশ্চয়কৈ ৰাজদীপ ইতিমধ্যে আপুনি উল্লেখ কৰিছেই যে সন্মুখত নিৰ্বাচন আৰু তাৰ পূৰ্বে এতিয়া 25-26 বৰ্ষ বিত্তীয় বৰ্ষৰ বাবে বাজেট নিৰ্ধাৰণ কৰিব আজি যিহেতু বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নায়কে গতিকে তাক লৈ নিশ্চয়কৈ আশা প্ৰত্যাশা আছে আৰু যিহেতু গোলাঘাটৰ বিভিন্ন এটা ৰাইজ আছে বিশেষভাৱে ইউনাইটেড চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতিগৰাকী আছে ব্যৱসায়ীসকলে এই ক্ষেত্ৰত তেওঁলোকৰ মত ল'বলৈ মই যত্ন কৰিম কি ক'ব লাগে প্ৰথম কথা হ'ল আমি গোলাঘাটৰ হৈ পেলাই আমাৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নায়ক বাইদেউক অভিনন্দন জনাইছোঁ বাজেট পেছ কৰিব আজি আমাৰ প্ৰথম কথা হ'ল আমাৰ বহুতখিনি আশা আছে অসমখন এখন কৃষিভিত্তিক ৰাজ্য আমি কৃষিৰ লগত যিখিনি ব্যৱসায় আছে সেই ব্যৱসায়খিনি কৰিবৰ কাৰণে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই বাজেটত ব্যৱধান ৰাখিব বুলি আশা কৰিলোঁ লগতে আমাৰ মেইন কথা হৈছে কি আমাৰ সৰু সৰু যিখিনি ব্যৱসায়ী আছে ব্যৱসায়ীসকলে বেংকলৈ গ'লে বেংকৰ লোন আদি নাপায় সেই লোনৰ ব্যৱস্থাটো অলপ শিথিল কৰিব লাগে যাতে সোনকালে লোন পায় আৰু লোন পাই পেলাই তেওঁলোকে বিজনেছ কৰি আগবাঢ়ি যাব পাৰে লগতে যাতে ডাঙৰ ডাঙৰ বিজনেছ যিখিনি হাউচ আছে বিগ বিজনেছ হাউচবিলাকৰ লগত আমি কম্পিটিশ্যন কৰি পেলাই আমাৰ যিখিনি উদ্যোগ আছে সেই উদ্যোগৰ আমি বেংকৰ সহায় লৈ পেলাই চৰকাৰৰ সহায় লৈ যাতে আগুৱাই যাব পাৰোঁ লগতে আমি যিখিনি দেখিছোঁ ঔষধৰ দাম দিনে বহুত বাঢ়ি গৈ আছে হস্পিটেলবিলাকত সকলো ধৰণৰ ঔষধ যিমানখিনি ঔষধ আছে ঔষধখিনি সোনকালে মানে সহজলভ্য হ'ব লাগে তাত যি টেষ্টিং ইকুইপমেণ্টছ আছে অলপ বঢ়াব লাগে যাতে এজন মানুহে যদি কিবা টেষ্ট কৰিব দিয়ে এমাহ দুমাহ ৰ'ব লাগে 15-20 দিন ৰ'ব লাগে যদি আমি 4-5টা টেষ্টিং লেবৰেটৰী চৰকাৰী হস্পিটেলবিলাকত আমি চৰকাৰে প্ৰতিষ্ঠা কৰে তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজ উপকৃত হ'ব লগতে এতিয়া আমাৰ যি দেখিছোঁ সামাজিক বননীকৰণৰ ওপৰত চৰকাৰে গুৰুত্ব দিবলৈ আশা কৰিছোঁ বহুত গছ ৰাস্তা আদি ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা কৰাৰ কাৰণে বহুত গছ আদি কটা হৈছে অসমৰ যিটো ফৰেষ্ট কভাৰেজ কমি গৈছে যাতে চৰকাৰে এই ফৰেষ্ট কভাৰেজ বঢ়াবৰ কাৰণে বাজেটত কিছু ধন কৰে লগতে আমি যিখিনি গোলাঘাটৰ হৈ পেলাই আমি এতিয়া দেখিছোঁ আমাৰ গোলাঘাটত ৰিফাইনেৰী আহি আছে 9 মেট্ৰিক টনৰ কাৰণে তাতে বাঁহৰ যিটো ইউজ হ'ব তাৰ কাৰণে খেতিয়কবিলাকক সহায় কৰিব লাগে আছাম চেম্বাৰ্ছ অফ কমাৰ্চৰ জিলাৰ আমি বিচাৰোঁ সমাজৰ প্ৰত্যেকটো স্তৰৰ ব্যক্তিৰ সুবিধা হওক এখন পূৰ্ণাংগ বাজেট হওক আৰু আমি ব্যৱসায়িক ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ আজি আপুনি দেখিছে ডাঙৰ বণিক গোষ্ঠীক আমাৰ ব্যৱসায়খিনি চম্ভালি দি দিয়া হয় মানে সৰু সুৰা যিখিনি উঠি অহা নৱপ্ৰজন্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই সেইকাৰণে চৰকাৰে এখন পদক্ষেপ লওক আমি ট্ৰেড লাইচেন্সৰ ক্ষেত্ৰত নৱীকৰণৰ ক্ষেত্ৰত যিখিনি শিথিলতা আছে সেইখিনি সুব্যৱস্থা কৰি পেলাই নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে এখন বাজেটত দাখিল কৰক যিখিনিৰ পৰা আমি নৱব্যৱসায়ীসকল উপকৃত হওঁ আমি আশা ৰাখিছোঁ এই বাজেটে আমাৰ বিত্তমন্ত্ৰী ডাঙৰণী বাইদেউ আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক ইয়াক সুবিধা কৰি দিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক